ভাগৱতৰ ওপৰত বক্তব্য দিয়াটো আমাৰ পক্ষে একেবাৰেই অসম্ভৱ। কিয়নো এই ভাগৱতৰে তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰিছিলে মহামুনি ব্যাসদেৱে। ইয়াৰ তত্ত্ব অনুধাৱন কৰিব পাৰিছিলে শুকমুনি, সুতমুনি ইত্যাদি সকলে ইয়াৰ তত্ত্ব অনুধাৱন কৰি নিজেই মহাভাগৱত হৈ দেশৰ মংগলৰ কাৰণে পৰম মংগলময় ভাগৱতৰ তত্ত্ব আমাক দি থৈ গৈছে। কিন্তু মন কৰিব লাগিব, আমি 7 দিন ভাগৱত পাঠ কৰিবলৈ যে আহিছো, অকল পাঠ কৰিলেই কিন্তু নহব, ইয়াক শ্ৰৱণ কৰিলেই নহব। ইয়াক কাণেৰে শ্ৰৱণ কৰিলে, এখন কাণেৰে শুনিলে ইখন কাণেৰে কিন্তু ওলাই গুচি যাব। এই ভাগৱতৰ তত্ত্ব শ্ৰৱণ কৰিব লাগিব হৃদয়েৰে। আমাৰ আজি এটা কথা মনত পৰিছে, দুগৰাকী শিষ্যই এগৰাকী গুৰুৰ ওচৰত শৰণ ল'বলৈ গৈছিল। শৰণ ল'বলৈ যাওঁতে দুয়োৱে শৰণ লৈ দুই হৰিভকত হ'ল। দুয়োজন ঘৰা ঘৰি গুচি গ'ল। এগৰাকীয়ে ইগৰাকীৰ কথা চিন্তা কৰি বহুত দিনৰ মূৰত হৰিভকতজন, শিৱসাগৰৰ হৰিভকতজন নাজিৰাৰ হৰিভকতজনৰ ঘৰলৈ আহিল। আহি দেখিলে হৰিভকতৰ দেউতাকে সৰিয়হ পেৰি আছে আৰু আঁতৰৰ পৰা চাই তেওঁ হাঁহি আছে। তেতিয়া ইয়াৰ হৰিভকতৰ দেউতাকে সুধিলে, কি হ'ল, তুমি হাঁহি আছা যে? বোলে নহয় দেউতা, এনেই হাঁহিছো। বোলে মোৰ সৰিয়হ পেৰাটো হোৱা নাই নেকি? তোমালোকৰ ফালে এনেকে নেপেৰা নেকি? বোলে পেৰে দেউতা। তুমি হাঁহিছা কিয়? বোলে এনেই হাঁহিছো দেউতা। খং উঠি হৰিভকতৰ দেউতাকে সৰহকে সৰিয়হ দি পেলাই যেতিয়া পেৰিবলৈ আৰম্ভ কৰি বাগৰি বাগৰি হাঁহিছে, তেতিয়া হৰিভকতৰ দেউতাকে ওচৰলৈ আহিলে, সুধিলে, তুমি সঁচা কথা কোৱা, তোমালোকৰ তাত এনেকে সৰিয়হ নেপেৰে নেকি? বোলে পেৰে দেউতা। তেতিয়া তুমি হাঁহিছা কিয়? বোলে এটা ব্যতিক্ৰম দেখিলো দেউতা। বোলে কি ব্যতিক্ৰম? বোলে আমাৰ তাত সৰিয়হ পেৰিলে সৰিয়হ তেলটো যিফালে যায় তাত এটা পাত্ৰ পাতে, কিন্তু দেউতা আপুনি যে সৰিয়হ পেৰিছে পাত্ৰ পতা নাই, বালিত পৰি আছে, মই সেইকাৰণে অকমান চিন্তা কৰিছো আৰু হাঁহি উঠিছে। তেতিয়াহে হৰিভকতৰ দেউতাকৰ চেতনা জাগৃত হ'ল যে হাই, মই ইমানখিনি সৰিয়হ নষ্ট কৰিলো, ইমান পৰিশ্ৰম মোৰ অথলে গুচি গ'ল, কিন্তু মোৰ কোনো কামত নাহিল। ঠিক তেনেকৈ আপোনালোক ৰাইজে ইমান পৰিশ্ৰম কৰিছে, কিমান দিনৰ পৰা এই ভাগৱতৰ কাৰণে পৰিশ্ৰম কৰিছে। শাৰীৰিক পৰিশ্ৰম, আৰ্থিক পৰিশ্ৰম, মানসিক পৰিশ্ৰম, গোটেইকেইটা পৰিশ্ৰম কৰি ভাগৱত পাঠৰ আয়োজন কৰিছে। কিন্তু শ্ৰৱণ কৰোঁতে যদি পাত্ৰটো যদি ভালদৰে নেপাতে, ভাগৱতৰ অৰ্মিত ইয়াতেই নাইকিয়া হৈ গুচি যাব। আপোনালোকে কিন্তু ভাগৱতৰ অৰ্মিত পান কৰিব নোৱাৰিব আৰু ঘৰলৈ এই অৰ্মিত লৈ যাব কিন্তু নোৱাৰিব। সেইকাৰণে আপোনালোকে প্ৰথম অৱস্থাতে বুজি ল'ব যে ভাগৱত যেতিয়া শ্ৰৱণ কৰিবলৈ আহিছো, সদায় মৌনতা অৱলম্বন কৰিব লাগিব। মৌনতা হৈছে এটা সাধনা। মানৱ জীৱনত যদি সাধনা লব্ধ নহয়, কোনো কাৰ্যই সাধন নহয় কিন্তু। আৰু সেইকাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁতে সদায় মৌনতা অৱলম্বন কৰিব লাগিব। তেতিয়াহে ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম হ'ব। যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহি যদি চুকে চুকে যদি গামিক কথা আলোচনা কৰি থাকে, তেতিয়াহ'লে ভাগৱত শ্ৰৱণ কৰাৰ কোনো কামত কিন্তু নাহিব। এই কাৰণেই প্ৰথমতে ক'ব বিচাৰিছো যে ভাগৱতৰ ইমান অৰ্মিত আছে,
ইয়াৰ তত্ত্বখিনি হৃদয়ংগম ভালদৰে কৰিব লাগিব। আৰু ভাগৱতৰ শিক্ষাৰে শিক্ষিত হৈ মানৱ জীৱনত কৰ্মক্ষেত্ৰত এই শিক্ষাখিনি প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে ভাগৱতে কামত আহিব, তেতিয়াহে ভাগৱত ধৰ্ম গ্ৰহণ কৰা হ'ব। আমি ভাগৱতৰ ভিতৰত কি আছে তাক যদি বিচাৰ কৰি চাওঁ, পণ্ডিত মণ্ডলী আমাক জানিব দিছে যে ভাগৱতৰ ভিতৰত কি আছে। আখৰটোৱেই কৈছে, যি শব্দ ব্ৰহ্ম ভাগৱত নামাংকৰণে ইয়াৰ চিনাকি দি থৈ গৈছে। কি বুলি দিছে? ভাতিতি সৰ্বলোকেষু জ্ঞাতে সনকাৰি দিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। ভাগৱতৰ ভা শব্দতে জানিবলৈ দিছে যে এই বিনন্দীয়া সংসাৰখন যিভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাব পাৰিছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। জ্ঞতি গ শব্দই কৈছে সনকাৰি দেৱী, সনককে আদি কৰি চাৰি সিদ্ধই নাৰদকে মুখ্য কৰি ঋষিমুনি সকলে যিভাগী শাস্ত্ৰ গান কৰি জীৱনৰ কল্যাণ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অক্ষয় ব্ৰহ্ম হৈছে গ। ও শব্দই কৈছে বৰ্ততে ত্ৰিষু বেদেষু। ও শব্দই কৈছে ভাগৱতৰ ভিতৰত বৰ্তি আছে, ভাগৱতৰ ভিতৰত সোমাই আছে। কি আছে? ত্ৰিষু বেদেষু, তিনি ভাগী বেদৰ তত্ত্ব, ঋক যজু সাম। ত শব্দই কৈছে ত্ৰায়তে ত্ৰাণ কৰিব পাৰে সকলং জগত, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। ইমান মহত্বপূৰ্ণ ভাগৱত আমি হৃদয়ঙ্গম কৰাটো কিন্তু ইমান সহজ নহয়। কিন্তু কিয় নহয়? পণ্ডিত মণ্ডলে কৈছে ভাগৱতৰ ভক্ত হ'ব লাগিব। ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিবৰ কাৰণে ভাগৱতৰ ভক্ত কেনেও হ'ব লাগিব। ভাগৱত শব্দটোৱেই আমাক জানিব দিছে। কি বুলি দিছে? ভকাৰং ভাবুকং জ্ঞেয়ং গকাৰং জ্ঞান উদ্ভৱম ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰং তত্ত্বদৰ্শনম। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্মই কৈছে ভকাৰং ভাবুকং জ্ঞেয়ং। ভাগৱত প্ৰেমী ভক্তজন সদায় ভাবুক হ'ব লাগিব। ভাবুক মানে অনুসন্ধিৎসু মনৰ গৰাকী হ'ব লাগিব, জানিবৰ কাৰণে হাবিয়াস লাগিব। আৰু তেনে ভক্তৰ কি হ'ব? গ শব্দই কৈছে জ্ঞান উদ্ভৱম। তেনে ভক্তৰহে সঁচা অৰ্থত জ্ঞানৰ উদ্ভৱ হ'ব, জ্ঞান আহিব। কিন্তু ভাগৱতৰ জ্ঞান কেনেকুৱা হ'ব লাগিব? ইয়াৰ ওপৰতো কৈছে জ্ঞান বহু প্ৰকাৰৰ থাকে। গ শব্দই কৈছে, ও শব্দই কৈছে ওকাৰং বৈষ্ণৱী জ্ঞানম। বৈষ্ণৱ হ'ব পাৰিব লাগিব। বৈষ্ণৱৰ সংজ্ঞা দিবলৈ গ'লে আচলতে বহু সময় গুচি যাব। আমি এটা কথাই আপোনালোকক কৈছোঁ, 7 দিন 7 ৰাতি যদি কৈ থকা হয় ভাগৱতৰ কিন্তু শেষ কৰি দিব পৰা নাযায়। মই মূল 2-এটা কথাহে ক'ব বিচাৰিছোঁ। অকাৰং বৈষ্ণৱী জ্ঞান, বৈষ্ণৱ জ্ঞান লাগিব। বৈষ্ণৱ জ্ঞানৰ তত্ত্ব যদি ক'বলগীয়া হয় আকৌ এদিন লাগিব। সেইকাৰণে মই মূল কথাটোহে কৈ গৈছোঁ। তকাৰং, ত শব্দ কৈছে তত্ত্ব দৰ্শনম। যিগৰাকী বৈষ্ণৱ জ্ঞান হ'ব, অনুসন্ধিৎসু মনৰ ভক্তৰহে সঁচা জ্ঞান লাভ হ'ব। কেনেকুৱা জ্ঞান? বৈষ্ণৱ জ্ঞান। আৰু বৈষ্ণৱ জ্ঞান লাভ হ'লে কি হ'ব? তত্ত্ব দৰ্শনম, তত্ত্বদৰ্শী হ'ব। ভাগৱতৰ তত্ত্ব বুলি তেতিয়াই হৃদয়ঙ্গম কৰিব পৰা যাব। আজি আপোনালোকে বেয়া নাপাব, আমি সমাজত এটা বস্তু দেখিছোঁ, বহুত ভাগৱতৰ ব্যাখ্যা চলিছে। কিন্তু এনে ব্যাখ্যা হৈছে ভাগৱতৰ বাহিৰৰ কথাবিলাক কৈ থাকে। আৰু সমাজ কিন্তু বিভ্ৰান্তি হৈছে, বহুত জেগাত বিভ্ৰান্তি হৈছে।
সেইকাৰণে ভাগৱতৰ ভক্তি থাকিব লাগিব। ভক্তি থাকিলে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা যায়। আজি যদি আমি ব্যাখ্যা কৰিলোঁ, কাইলৈ তেখেতে ব্যাখ্যা কৰিলে, ব্যাখ্যা পিছতে পাৰ্থক্য হৈ গুচি যাব, আমাৰ মনত সংশয়হে আহিব। সেইকাৰণে ভাগৱত ব্যাখ্যা কৰাটো ইমান সহজ নহয়। কিন্তু যিমান উজু বুলি ভাবে ইমান উজু কথা নহয় কিন্তু ভাগৱত ব্যাখ্যা। এই ভাগৱত তত্ত্ব আয়ত্ত কৰিবৰ কাৰণে ভাৱনা শুদ্ধ হ'ব লাগিব। যেতিয়ালৈকে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব লগা হয়, ভাৱনা শুদ্ধ হ'ব লাগিব। ভাৱনা শুদ্ধ হ'বৰ কাৰণে কিন্তু মনত ৰাখিব, আমাৰ জীৱন যাত্ৰাত দুটি শত্ৰুৱে আমাক দিগদাৰ কৰি থাকে, আগবাঢ়িবলৈ নিদিয়ে। এই শত্ৰু দুটাক যেতিয়ালৈকে আমি দমন কৰিব নোৱাৰো, তেতিয়ালৈকে কিন্তু আমাক কোনো কাৰ্যই কৰিব নোৱাৰে। কিয় নোৱাৰে? এই দৈত্য দুটাই অপকাৰ কৰে, ৰাস্তাত আগাভেটা দিয়ে। এই দৈত্য দুটাক পৰাস্ত কৰিবৰ কাৰণে কি আনিব লাগিব? গুৰুৰ ঘৰলৈ যাব লাগিব, জ্ঞানী গুৰুৰ ঘৰলৈ যাব লাগিব। যিমানে পাৰমাণৱিক অস্ত্ৰ নহওক, এই দুটা শত্ৰুক কিন্তু পৰাস্ত কৰিব নোৱাৰে। এই দুটা শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে জ্ঞানী গুৰুৰ ঘৰত যাব লাগিব, আৰু জ্ঞানী গুৰুৰ পৰা এপাত অস্ত্ৰ আনিব লাগিব। সেই পাত অস্ত্ৰৰেহে সেই শত্ৰু দুটাক বিনাশ কৰিব পৰা যাব। আপোনালোকে মনত ৰাখিব, বহুতে আনিছে, পেলাই থৈছে, মামৰে ধৰিলে কি লাভ হ'ব? যেনেকৈ আমাৰ ঘৰত তামোল পাণ বা পাচলি কাটিবৰ কাৰণে এখন কটাৰী ব্যৱহাৰ কৰোঁ। কটাৰীখন যদি মাটিত পেলাই থোৱা হয়, কিন্তু মামৰ লাগিব, কেতিয়াও তামোল পাণ বা পাচলি কাটিব নোৱাৰে। তাক এটা শিলত ধৰাব লাগিব, অকণ পানী দিব লাগিব, তেতিয়া ধাৰ উঠিব। ঠিক তেনেকৈ গুৰুৰ ঘৰৰ পৰা যদি অস্ত্ৰপাত আনি যদি মাটিত পেলাই থয়, তাক যদি ধাৰ নিদিয়ে, সেই শত্ৰু দুটাক কেনেকৈ পৰাস্ত কৰিব বাৰু? কিন্তু মনত ৰাখিব, গুৰুৰ ঘৰৰ পৰা যি পাত অস্ত্ৰ অনা হয়, সেই অস্ত্ৰখন কিন্তু এই সাধাৰণ শিলত সাধাৰণ পানীৰে কিন্তু ধৰালে ধাৰ নুঠিব। কেনেকুৱা শিলত ধৰাব লাগিব বাৰু? গুৰুৰ ঘৰৰ পৰা অনা অস্ত্ৰপাতি অস্ত্ৰভাগী সাধনা ৰূপী শিলত ধৰাব লাগিব। দিনটোত দুবাৰ, ৰাতিপুৱা আৰু গধূলা সাধনা ৰূপী শিলত, আৰু প্ৰেম ৰূপী জলেৰে তাক ধৰাব লাগিব। সাধনা ৰূপী শিল আৰু প্ৰেম ৰূপী জলত যেতিয়া সেই অস্ত্ৰভাগী ধৰাব, তেতিয়াহে আমাক সদায় দিগদাৰ কৰি থকা এই শত্ৰু দুটাক পৰাস্ত কৰিব পৰা যাব। আপোনালোকৰ মনত নিশ্চয় সংশয় আহিছে, কোন দুটা শত্ৰুৱেনো আমাক সদায় ইমান দিগদাৰ কৰে, আগবাঢ়ি যাবলৈ নিদিয়ে? সেই দুটা শত্ৰুৰ নাম আমি ভাবোঁ, মোক কোনোবা এজনে বেয়া পায়, সেইটোহে মোৰ শত্ৰু। তেওঁ শত্ৰু নহয়, কিন্তু তেওঁ শত্ৰু বুলি নাভাবিব। তেওঁ এদিন যেতিয়া ভাবিব যে মোৰহে দুখ আছিল, তেওঁৰ দুখ নাই, তেতিয়া মিত্ৰ হৈ গুচি যাব। কিন্তু এই দুটা যি দুটা শত্ৰুৰ কথা কৈ থকা হৈছে, এই দুটা শত্ৰুৱে কেইটা মিত্ৰতা বুজি নাপায়। সি সদায় শত্ৰুহে কৰিব, ভাল কাম কৰিবলৈ নিদিয়ে, বেয়া কামত লিপ্ত কৰাই দিব। এই দুটা শত্ৰুৰ নামেই হৈছে, প্ৰথমটো শত্ৰুৰ নাম হৈছে কামনাৰূপী দৈত্য। এইটোৱে মহাশত্ৰু। এই দৈত্যটোক পৰাস্ত কৰিব লাগিব, নিজেই কৰিব নোৱাৰি, কিন্তু গুৰুৰ অস্ত্ৰ লাগিবই কামনাৰূপী দৈত্যক পৰাস্ত কৰিবৰ কাৰণে। আৰু দ্বিতীয়টো দৈত্যৰ নাম হৈছে বাসনাৰূপী দৈত্য, যি কামনা আৰু বাসনাই আমাৰ মনটোক চঞ্চল কৰি থাকে। যি কামনা আৰু বাসনাৰূপী দৈত্যটোৱে আমাক ভাল কাম কৰিবলৈ নিদিয়ে, বেয়া কামত সদায় লিপ্ত কৰাই দিয়ে। এই দুটা দৈত্যক পৰাস্ত কৰাৰ একমাত্ৰ আহিলা হৈছে জ্ঞানী গুৰুৰ পৰা সঁচা সঠিক অস্ত্ৰ আনিব লাগিব, তেতিয়াই দৈত্য দুটাক পৰাস্ত কৰিব পৰা যাব। আৰু যেতিয়ালৈকে এই দৈত্য দুটাক পৰাস্ত কৰিব পৰা নাযাব, তেতিয়ালৈকে মানৱ জীৱনত কেতিয়াও আগবাঢ়ি যাব কিন্তু নোৱাৰিব।
আগবাঢ়ি যোৱাৰ মূল ৰাস্তাটোৱে হৈছে এই জঞ্জালটো আঁতৰাই ল'ব লাগিব, বাটটো ধুনীয়া কৰি ল'ব লাগিব। তেতিয়াহে কি হ'ব, ভাগৱত হৃদয়লৈ আহিব। আমাৰ হৃদয়খনত কি আছে বাৰু? আছেনে বাৰু আমাৰ জেগা ক'ৰবাত অকণ ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা? নাই। কিয় নাই বাৰু? আমাৰ হৃদয়খন ঠাঁ খাই আছে কিহে? এই শত্ৰুবিলাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈ থৈ গৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। আমাৰ দুৰ্বাসনাই ঠাঁ খাই আছে। একেদিনে কিন্তু দুৰ্বাসনা শেষ কৰিব নোৱাৰি। কেনেকৈ শেষ হ'ব? কোনোবাই ক'ব পাৰে যে মই নিকা হৈছোঁ, কেতিয়াও নহয়, মহাপুৰুষে ভুল কৰে বুলি পিছৰ ভাগিত কৈ থৈ গৈছে, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। বাৰিষা কেতিয়াও নৈ চাফা কৰিব নোৱাৰি, এই ফেনে ফুটুকাৰে আৱৰ্জনা আহিবই। কিন্তু যেতিয়া শৰৎকাল আহিব, স্বভাৱজাত হিচাপে সি পৰিষ্কাৰ হৈ যাব। আমি সেইকাৰণে অভ্যাস যোগ আৰম্ভ কৰিব লাগিব। ভাগৱতৰ তত্ত্বখিনি, ভাগৱতৰ ধৰ্ম, ভাগৱতৰ কথাখিনি যদি হৃদয়ংগম কৰি তাক যদি জীৱন যাত্ৰাত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে অভ্যাস যুগত যেতিয়া আৰম্ভ কৰি দিম, লগে লগে আমাৰ এই কামনা আৰু বাসনা ৰূপী দৈত্য দুটাক গুৰুৰ অস্তপথে তেতিয়াহে পৰাস্ত কৰিব পৰা যাব। কি আছে বাৰু ইয়াত? আমাৰ হৃদয়ত কিহে ঠাঁ খাই আছে বাৰু? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ। যাৰ কাৰণে আমি ভগৱত প্ৰাপ্তি হ'ব নোৱাৰোঁ, ভগৱত চিন্তা কৰিব নোৱাৰোঁ। অকণমান সময়ো আমি শান্তিত ভগৱন্তক চিন্তা কৰিব নোৱাৰোঁ। যাৰ কাৰণে এই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰে আমাক মষিমূৰ কৰি দিছে। ইয়াৰ কাৰণ হৈছে এটাই, ভগৱন্তই কৈছে যে মায়াত লিপ্ত হৈ থকাৰ কাৰণে মানৱে সঁচা বস্তুটো চিনি নাপায়। অবস্তুকে বস্তু বুলি ভাবে আৰু বস্তুক অবস্তু বুলি ভাবে। আমি মানৱসকলে কি ভাবি, কিবিলাক বস্তু বুলি ভাবো? এই সংসাৰখনত যিমান আছে, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, মোৰ মাটি বাৰী, মোৰ গাড়ী, মোৰ সম্পত্তি, মোৰ। হয় জানো? এইবিলাক চব মায়াৰ সংসাৰ। এইবিলাক হৈছে অবস্তু বুলি কৈছে ভগৱন্তই। কোনটো বস্তু বাৰু? ব্ৰহ্ম সত্য, জগত মিথ্য। ব্ৰহ্মহে সঁচা, জগত মিছা। তেতিয়াই এই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰবিলাক নাইকিয়া হৈ যাবলৈ বাধ্য হৈ গুচি যাব। সেইকাৰণে প্ৰথম অৱস্থাত আমি সাধনালব্ধ জীৱন যাপন কৰি অভ্যাস যোগ আৰম্ভ কৰিব লাগিব। আৰু তেতিয়াহে অভ্যাস যোগৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰিলেহে মানৱ জীৱনত কল্যাণ সাধন হ'ব। এই মহাভাগৱত আপোনালোকে জানে, 18খন পুৰাণৰ ভিতৰত সূৰ্য শাস্ত্ৰ পুৰাণ কয় ভাগৱতক। বৈকুণ্ঠৰ বস্তু কেনেকৈ আহিল বাৰু ইয়ালৈ? কেনেকৈ পালো বাৰু? আমি বহুতে ভাবো যে শুকমুখে ভূমিত পঢ়িলা, শুকে ক'ত পালে? আমিতো বিচাৰিব লাগিব, ইতিহাস বিচাৰিব লাগিব, ক'ৰ পৰা আহিল ইতিহাসটো জানিব লাগিব। যদি আমি ইতিহাস বিচাৰি চাওঁ, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক ক'লে, কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে। আপোনালোক সকলোৱে জানে, ব্ৰহ্মাৰ মানৱ পুত্ৰ নাৰদ, ব্ৰহ্মাই নাৰদক দিলে। নাৰদৰ প্ৰপন্ন শিষ্য ব্যাস, নাৰদে ব্যাসক দিলে। আৰু ব্যাসৰ প্ৰপন্ন শিষ্য আছিল কোন? শুকমুনি। ব্যাসে শুকমুনিক দিলে। আমাৰ এটা কথা কিন্তু অতি আমি চিন্তা নকৰাকৈ থাকোঁ,
যে বিয়াখনো কোন আছিল যি ইমান পুৰাণবিলাক লিখি পেলাই মোহত পৰি পেলাই মহাচন্ন হৈ আছিল। নাৰদক নোপোৱা হ'লে বিয়াখে পাৰেনে বাৰু এইখিনি কৰিব? আমি এনেকৈ কেতিয়াবা ভাবোঁ, আমাৰ বহুতৰ মুখে শুনো। আচলতে বিয়াখ মহাচন্ন কিয় হৈছিল ইয়াৰ ইতিহাস জানিব লাগিব। যি সময়ত বিয়াখ মহাচন্ন হৈছিল এটা কাৰণেই, তেওঁ দেখিছিল যে মোৰ বংশ ধ্বংস হৈ গৈছে। কৌৰৱ পাণ্ডৱৰ যেতিয়া যুদ্ধ লাগিছেতো মোৰ বংশ আছিল, কিন্তু তেওঁলোকে মায়াত আবদ্ধ হৈ মোহাগ্ৰস্ত হৈ ৰাজ্যহে ডাঙৰ বুলি ভাবিলে, অইনবিলাক চব পাহৰি গ'ল আৰু তেওঁলোক মোৰ বংশটো ধ্বংস হৈ গ'ল। এই বুলি তেওঁ মহাচন্ন হৈ আছে। আচলতে তেওঁ বিভিন্ন পুৰাণ লিখি পেলাই মহাচন্ন হোৱা নাছিল। আৰু সেই মহাচন্ন অৱস্থাতেই নাৰদে আহি ব্যাসক ক'লে যে তুমি ইমান চিন্তিত হৈছা, তোমাৰ এই চিন্তাখিনি নাইকিয়া হৈ যাব। মই আজি তোমাক এটা কথা কৈছোঁ, ভগৱন্তৰ লীলা কথাখিনি মই পিতাৰ পৰা শুনিছিলোঁ, ব্ৰহ্মাৰ পৰা, আৰু তোমাক মোৰ প্ৰপন্ন শিষ্যৰ কাৰণে এই প্ৰভুৰ লীলাখিনি তোমাক কৈছোঁ। তুমি যদি এইখিনি লিখা তেতিয়া তোমাৰ এই যিখিনি ভাৱনা আছিল, মায়া আছিল অকণমান হ'লেও, যে তোমাৰ বংশ ধ্বংস হোৱাৰ কাৰণেই তুমি চিন্তা কৰিছা, মহাচন্ন হৈছা, আৰু প্ৰভুৰ লীলাখিনি জনাৰ লগে লগে তোমাৰ মোহ নাইকিয়া হ'ব। আৰু তেতিয়া নাৰদে ব্যাসক দিলে। কিন্তু আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে, আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভাগৱত ভাগি কৈছিল নে বাৰু? আপোনালোকৰ প্ৰশ্ন আহিব, কাৰণ মুখে মুখে আহোঁতে ব্যাসৰ হাত পোৱালৈকে ইমান ডাঙৰ ভলিউমৰ ভাগৱত ভাগি কেনেকৈ মুখত ৰখালে? তেতিয়াহ'লে আপোনালোকে পাব, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল মাত্ৰ 4টা শ্লোকেৰে। সেইকাৰণে ভাগৱতক কি বুলি কয় জানেনে? ভাগৱত হৈছে চতুশ্লোকী ভাগৱত, সপ্তশ্লোকী গীতা। গীতাত 7টাহে মূল শ্লোক আছে, পিছত ব্যাসে বনাই পেলালে। আৰু আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কি বুলি কৈছিলে বাৰু? আমি সেই কথাটো জানিব লাগিব। যি 4টা শ্লোক আহি নাৰদে ব্যাসক দিছিল, কি বুলি কৈছিল? অহমি বাস্যমি ব্ৰজ্ঞে নান্য সদসদি পৰম প্ৰসাদুহং যদে তস্য যুব শিষ্যস্ম্যহম ঋতীৰ্থং যতি পতিয়েত ন পতিয়েত শানিমণি তদ্বিদ্যা দাত মনুমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতাবদ্দেবং জিজ্ঞাসং তত্ত জিজ্ঞাসনাত্মনঃ অন্নয়ী ব্রতিরেকভ্যাং যৎ সৎ সর্বদ সর্বদাহ। এই 4টা শ্লোকে আদি নিৰঞ্জন প্ৰভুৱে কৈছিল। যেতিয়া ব্যাসৰ হাত পৰিল, ব্যাসে ভাবিলে যে অল্পৱতী মনুষ্যই, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, কেনেকৈ 4টা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব? এই বুলি ভাবি ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰি 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মৰ্ত্যৰ মানৱৰ কাৰণে দি থৈ গুচি গৈছে। আৰু ব্যাসৰ পিছত আপোনালোকে জানে, ব্যাসৰ প্ৰপন্ন শিষ্য শুকমুনি, শুকে পালে। আৰু শুকমুনিয়ে যেতিয়া জানিলে মহাপাগ্যবান ৰাজা পৰীক্ষিত সেই সময়তে কি হৈছিল? সাপগ্ৰস্ত হৈছিল, ব্ৰহ্ম সাপত পৰিল। এইখিনি ক'বলৈ গ'লে বহু সময় যাব, মই মূল কথাখিনি কৈছোঁ। যেতিয়া ব্ৰহ্ম সাপত যেতিয়া পৰিল, তেতিয়া মহাপাগ্যবান পৰীক্ষিত মহাৰাজ নিজেই ৰাজ্যত পুত্ৰ জন্মেজয়ক দি ৰাজ আভৰণ ত্যাগ কৰি
গংগাৰ উত্তৰ পাৰে যেতিয়া অৱস্থান কৰিলে আৰু সেই মহাপাগ্যৱান ৰজাক সংগ দিছিল ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰ, দুৰ্বাসাকে আদি কৰি বিভিন্ন ঋষি মণ্ডলীয়ে তেওঁ সংগ দিছিল। কিন্তু তেওঁ সকলো ঋষিকেই তেওঁ যি প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ পৰা তেওঁৰ অন্তৰৰ সংশয় ছেদ হোৱা নাছিল। তেনেতে আহি পৰিল কোন? শুকমুনি। শুকমুনি যেতিয়া আহিল, শুকমুনিক দেখিয়েই ৰজাই ভাবিলে সঁচাই এইগৰাকী ঋষিয়ে মোৰ মনৰ সংশয় ছেদ কৰিব পাৰিব। আৰু লগে লগে পৰীক্ষিত মহাৰাজে শুকমুনিক আগবঢ়াই আনি যেতিয়া বহুৱালে, বহুৱাৰে লগে লগে শুকমুনি ৰাজা পৰীক্ষিতে শুকমুনিক ক'লে, মুনিবৰ, আপুনিতো গম পাইছেই মই মাত্ৰ আৰু 7টা দিন জীয়াই থাকিম। 7 দিনৰ মূৰত মোৰ কিন্তু মৃত্যু অনিবাৰ্য। মই কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ পাব পাৰোঁ? হে মুনিবৰ, মোক এটা উপায় দিয়া। তেতিয়া শুকমুনিয়ে হাঁহি হাঁহি ক'লে, মহাৰাজ, আপুনিতো 7 দিন সময় পাইছে। মৃত্যুৰ আগত 7 দিন সময় আপুনি 7 দিনৰ আগতেই গম পাইছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালৰ আগতহে গম পাইছিল। আৰু এই 2 দণ্ডকালৰ আগত যেতিয়া গম পালে আৰু তেতিয়া সেই 2 দণ্ডতেই তেওঁ মুক্তি লাভ কৰিব পাৰিলে। হে মহাৰাজ, আপুনি ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব। আপুনি মোক কওক, আপোনাৰ অন্তৰত কি সংশয় আছে? আৰু তেতিয়া পৰীক্ষিত মহাৰাজে মাত্ৰ 2টা প্ৰশ্ন কৰিছিল। কি বুলি কৰিছিল বাৰু? পৰীক্ষিত মহাৰাজে কি প্ৰশ্ন কৰিছিল? যে কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? জীৱই কি কৰিব লাগিব? কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? আৰু দ্বিতীয় প্ৰশ্ন কৰিছিলে মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য? মাত্ৰ 2টা প্ৰশ্নতেই ৰাজা পৰীক্ষিতৰ মাত্ৰ 2টা প্ৰশ্নতেই শুকমুনিয়ে যেতিয়া এই 2টা প্ৰশ্ন উত্তৰ দিবলৈ গৈছিল 7 দিন 7 ৰাতি লাগিছিল। কিন্তু আৰু এই 7 দিন 7 ৰাতি যি 2টা প্ৰশ্ন উত্তৰ দিছিল এই তত্ত্বখিনিয়ে ভাগৱতৰ ভিতৰত আছে। ভাগৱতত অন্য একো নাই। এই 2টা প্ৰশ্ন উত্তৰেই ভাগৱতত পোৱা যায়। আপোনালোকে যদি বিচাৰে পাব। কিন্তু মই আপোনালোকে কিমান বিচাৰিব মই অকমান কৈ থৈ যাব বিচাৰিছোঁ। প্ৰশ্ন 2টাৰ উত্তৰ যে কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? সকলো জীৱৰ কৰ্তব্য কি যেতিয়া সুধিলে তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক ক'লে, পৰীক্ষিত মহাৰাজ, সকলো জীৱই সঁচা ধৰ্ম পালন কৰিব লাগিব।